ভাৰতৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ টকা। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এক ভাল খবৰ জাৰি কৰা হৈছে। ভাৰতৰ লগতে অসমৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী টকা। আপুনিও পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী নেকি? তেন্তে আপোনাৰ বাবে এই ভিডিঅ'। মাত্ৰ কেইটামান কাম কৰিলেই আপুনি পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ টকা লাভ কৰিব বেংক একাউণ্টত। ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ পদক্ষেপ। অতি শীঘ্ৰেই পিএম কিষাণ সন্মান নিধিৰ কোটি কোটি কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা টকা দিব বুলি প্ৰস্তুতি আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই দেশৰ কোটি কোটি কৃষকক দিছে এই ভাল খবৰ। কেইটামান কাম কৰিব লাগিব এই ধন পাব হলে। যদি আপুনি পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এই ভিডিঅ' অত্যন্ত জৰুৰী। জুন মাহতেই সোমাব পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ টকা। অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কিস্তিৰ টকা প্ৰদান কৰিব কৃষকৰ একাউণ্টত KYC আপডেট নাথাকিলে জমা নহব পিএম কিষাণৰ টকা। একাউণ্ট এক্টিভ থাকিব লাগিব। ইয়াৰ উপৰিও পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে পিএম কিষাণৰ 23 নং কিস্তিৰ ধন। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি হ'ব এই ধনৰাশি। ইয়াৰ বাবে কৃষক পঞ্জীয়ন পৰ্টেলত আপডেট কৰক। কৰিব লাগিব কেইটামান বিশেষ কাম। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া এই ভিডিঅ'ৰ জৰিয়তে। প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক আপুনি। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাওক আপুনি আৰু ইয়াৰ পাছত ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CHC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ যি আধাৰ কাৰ্ডৰ নম্বৰ আছে সেই আধাৰ নম্বৰ দিয়ক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক আপুনি এই পৰ্টেলটোত। শেষত সাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি আপুনি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট ষ্টেট বুলি আহিব এই পৰ্টেলত। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল তেন্তে কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্ণাৰত নো ইউৰ ষ্টেটাছত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন মোবাইল নম্বৰত আহিব এটা OTP। এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলেই আপোনাৰ একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ ধনৰাশি। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ পদক্ষেপ। ভাৰতৰ কোটি কোটি কৃষকৰ লাভালাভৰ বাবে কেন্দ্ৰীয় চৰকাৰে পিএম কিষাণ সন্মান নিধিৰ টকা দি আছে আৰু এইবাৰ পিএম কিষাণ সন্মান নিধিৰ যি 23 নং কিস্তিৰ ধন আছে সেই 23 নং কিস্তিৰ ধন কেতিয়া সোমাব ইয়াক লৈ বহু জল্পনা কল্পনা চলি আছে কৃষকসকলৰ মনত আৰু কৃষকসকলে অপেক্ষা কৰি আছে এই ধন পাবৰ বাবে। আৰু ইয়াৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেই ভাল খবৰটো জাৰি কৰা হৈছে। অতি শীঘ্ৰেই পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ টকা ভাৰতৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব। আপুনি আপোনাৰ বেংকৰ একাউণ্টত KYC আপডেট কৰক। যদি KYC আপডেট নকৰে তেন্তে কিন্তু নাপাব পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ টকা। আৰু KYC আপডেট কৰিলে আপোনাৰ একাউণ্টত আহিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই ধনৰাশি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰেই মুকলি কৰিব কৃষকৰ বাবে এই ধনৰাশি। ভাৰতৰ লগতে অসমৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ টকা। ইতিমধ্যেই যাৱতীয় প্ৰস্তুতি শেষ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰেই পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন দিব কৃষকৰ একাউণ্টত। ভাৰতৰ কোটি কোটি কৃষকৰ লগতে অসমৰ লাখ লাখ কৃষকৰ বাবে এই ভাল খবৰ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে।